Hello friends, welcome to Learning Web. আজি আমি মেজৰ ডেমছ অফ ইণ্ডিয়া লৈ আহিছোঁ মানে ভাৰতবৰ্ষৰ যিবোৰ মানে ইম্পৰ্টেণ্ট ডেমছ হয় নদী বান্ধ হয় সেইবোৰৰ বিষয়ে আলোচনা কৰিম মই কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ লৈ আহিছোঁ আৰু এই এমচিকিউ কেইটা প্ৰায় সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হয় আপোনালোকে চাব পাৰে আৰু এটা এমচিকিউত মানে বহু কেইটা এনসাৰ লুকাই আছে মই তেনেকৈ কুৱেশ্যনখিনি এৰেঞ্জ কৰিছোঁ তো আহক ক্লাছটো আৰম্ভ কৰোঁ তো প্ৰথম প্ৰশ্ন আছে Which of the following is the first hydropower project built by India in Jammu and Kashmir under the Indus Water Treaty regime? ইয়াত কি কোৱা হৈছে যে যেটো আমাৰ ইন্দাস ওয়াটাৰ ট্ৰিটি আছে সিন্ধু জল চুক্তি কোট হৈছিল এটো জম্মু কাশ্মীৰত আৰু জম্মু কাশ্মীৰত এটো কি ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিছিলে আৰু সেই জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰোতে তাত যেটো মানে নদী বান্ধি আছিল হেতু কি হয় সেই কথাটো খুদিছে প্ৰথমত আছে ইউৰি ডেম অপচন বি সোলাল ডেম অপচন সি সালাল ডেম আৰু অপচন ডি বাগলিহার ডেম তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি সালাল ডেম ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 2 মহাৰাণা প্ৰতাপ সাগৰ ডেম ইজ লোকেটেড ইন হুইচ অফ দা ফলোইং ষ্টেট যে মহাৰাণা প্ৰতাপ সাগৰ ডেম যেটো আছে নদী বান্ধ হেতু কোনটো ৰাজ্যত আছে কোনখন ৰাজ্যত আছে সেই কথাটো খুদিছে অপচন এ আছে উত্তৰ প্ৰদেশ অপচন বি বিহাৰ অপচন সি পাঞ্জাব আৰু অপচন ডি হিমাচল প্ৰদেশ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব হিমাচল প্ৰদেশ ইয়াতে মই লিখি দিছো যে মহাৰাণা প্ৰতাপ সাগৰ ডেম কোনটো নদীৰ ওপৰত আছে মহাৰাণা প্ৰতাপ সাগৰ ডেম বিজ ৰিভাৰৰ ওপৰত আছে আৰু ৰাজ্যখন হৈছে হিমাচল প্ৰদেশ কেতিয়াবা নদী কোনটো হেতুও খুদিব পাৰে সেইকাৰণে মই তেনেকৈ দিছো আপোনালোকে চালে হ'ল ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 Which of the following is the India's largest masonry dam ইয়াত কি খুদিছে ভাৰতবৰ্ষৰ কোনটো শিল আৰু ইটাৰে নিৰ্মিত আটাইতকৈ ডাঙৰ নদী বান্ধ অপচন এ সালাল ডেম অপচন ডি সোলাল ডেম অপচন সি নাগাৰ্জুনা সাগৰ ডেম আৰু অপচন ডি দুধুৱা ডেম তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি নাগাৰ্জুনা সাগৰ ডেম অপচন সি শুদ্ধ উত্তৰ ইয়াতে মই দিছোৱে চাই লব নাগাৰ্জুনা সাগৰ ডেম কোনটো নদীৰ ওপৰত আছে কৃষ্ণা ৰিভাৰ আৰু ষ্টেট খুদিলে আন্ধ্ৰ প্ৰদেশ বা তেলেংগানা যিকোনো এটা আহিব পাৰে আপোনালোকক যদি তেলেংগানা দিয়ে আপোনালোকে তেলেংগানাত ক্লিক কৰিব আৰু যদি আন্ধ্ৰ প্ৰদেশ দিয়ে আন্ধ্ৰ প্ৰদেশ ক্লিক কৰিলে হ'ল আৰু ৰিভাৰ কোনটো হ'ব কৃষ্ণা ৰিভাৰ সেই বিষয়ে মই দিছো ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4 Which of the following dam is the largest dam in the Narmada Valley project যেটো আমাৰ নৰ্মদা ভেলী প্ৰজেক্ট আছে তাৰে ওপৰত আটাইতকৈ ডাঙৰ যেটো নদী বান্ধ আছে হেতু কি হয় অপচন এ আছে বাগলিহার ডেম অপচন বি সৰ্দাৰ সৰোবৰ ডেম অপচন সি উকাই ডেম আৰু অপচন ডি দুধুৱা ডেম তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি সৰ্দাৰ সৰোবৰ ডেম আৰু সৰ্দাৰ সৰোবৰ ডেম ক'ত আছে নৰ্মদা ৰিভাৰৰ ওপৰত আছে আৰু ষ্টেট খুদিলে কি হ'ব গুজৰাট হ'ব কুৱেশ্যন নম্বৰ 5 আছে ভাকৰা নাংগাল ডেম ইজ ইন হুইচ অফ দা ফলোইং ষ্টেট ভাকৰা নাংগাল নদী বান্ধ কোনখন ৰাজ্যত আছে অপচন এ উত্তৰাখণ্ড অপচন বি উত্তৰ প্ৰদেশ অপচন সি হিমাচল প্ৰদেশ আৰু অপচন ডি ছত্তীশগড় তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি হিমাচল প্ৰদেশ ইয়াতে দিয়া আছে ভাকৰা নাংগাল ডেম আৰু যদি ৰিভাৰ হদে কোনখন নদীৰ ওপৰত আছে তেতিয়া কি হ'ব সুটলেজ ৰিভাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 6 ইউৰি ডেম নিয়াৰ ইউৰি ইন বাৰামুল্লা ডিষ্ট্ৰিক্ট অফ জম্মু এণ্ড কাশ্মীৰ ইজ লোকেটেড অন হুইচ অফ দা ফলোইং ৰিভাৰ ইয়াতে কি আছে যেটো মানে আমাৰ ইউৰি ডেম আছে ইউৰি নদী বান্ধ আছে হেতু ক'ত আছে জম্মু কাশ্মীৰৰ বাৰামুল্লা ডিষ্ট্ৰিক্টত আছে এটা নদী কোনখন সেই কথাটো খুদিছে কোনখন নদীৰ ওপৰত আছে অপচন এ ঝেলাম ৰিভাৰ অপচন বি টন্স ৰিভাৰ অপচন সি ৰবি ৰিভাৰ আৰু অপচন ডি বিজ ৰিভাৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ ঝেলাম ৰিভাৰ কুৱেশ্যন নম্বৰ 7 আছে Which of the following is the largest dam in Jammu and Kashmir যে তলত উল্লেখিত নদী বান্ধ কেইটাৰ ভিতৰত কোনটো জম্মু কাশ্মীৰৰ আটাইতকৈ ডাঙৰ নদী বান্ধ অপচন এ ইউৰি ডেম অপচন বি বাগলিহাৰ ডেম অপচন সি সোলাল ডেম আৰু অপচন ডি সালাল ডেম তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি বাগলিহাৰ ডেম অপচন বি শুদ্ধ উত্তৰ ইয়াত মই দিছো বাগলিহাৰ ডেম কোনখন নদীৰ ওপৰত আছে চেনাব ৰিভাৰ মই নদীটো উল্লেখ কৰি দিছো লগতে চাই গ'লে হ'ল ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 8 Which of the following dam is located near the Jog waterfall in Karnataka
ইয়াত কি কৈছে যে কৰ্ণাটকৰ যি জগ ৱাটাৰফল আছে তাৰে ওচৰত কোনখন নদী বান্ধ আছে অপশ্যন এ ইন্দিৰা সাগৰ ডেম অপশ্যন বি ইন্দ্ৰাৱতী ডেম অপশ্যন চি লিংগনামাক্কি ডেম আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লিংগনামাক্কি ডেম কৰ্ণাটকত আছে এতিয়া লিংগনামাক্কি ডেম কোনখন নদীৰ ওপৰত আছে সুধিলে এইটো জানি ল'ব আপোনালোকে এইটো হ'ব চাৰাৱতী ৰিভাৰ কুৱেশ্যন নম্বৰ 9ত আছে হুইচ অফ দ্য ফলোয়িং ডেম ইন কৰ্ণাটকা ইজ অলছ' ন'ন এজ পাম্পা সাগৰ যে কৰ্ণাটকত থকা কোনখন নদী বান্ধক পাম্পা সাগৰ বুলি জনা যায় বা সেই পাম্পা সাগৰৰ অন্য এটা নাম কি অপশ্যন এত আছে আলমাটি অপশ্যন বি তুংগাভদ্ৰা অপশ্যন চি ভদ্ৰা আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তুংগাভদ্ৰা ইয়াৰে পিছত কুৱেশ্যন নম্বৰ 10 চাওঁ আমি ইডুকি ডেম ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট যে ইডুকি নদী বান্ধ কোনখন ৰাজ্যত আছে অপশ্যন এ তামিলনাডু অপশ্যন বি অন্ধ্ৰপ্ৰদেশ অপশ্যন চি কৰ্ণাটকা আৰু অপশ্যন ডি কেৰেলা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কেৰেলা ইয়াতে দিছোঁ মই ইডুকি ডেম এতিয়া সুধিব পাৰে ষ্টেটটো আমি গম পালোঁ ইডুকি ডেম ক'ত আছে কেৰেলাত আছে যদি ৰিভাৰ সোধে কি হ'ব পেৰিয়াৰ ৰিভাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 11 হুইচ অফ দ্য ফলোয়িং ডেম ইজ লোকেটেড অন দ্য ইণ্ডাছ ৰিভাৰ ইন দ্য লে ডিষ্ট্ৰিক্ট অফ লাডাখ ইয়াত সুধিছে যে লাডাখৰ লে ডিষ্ট্ৰিক্টত থকা ইণ্ডাছ মানে সিন্ধু নদীৰ ওপৰত কোনখন নদী বান্ধ আছে অপশ্যন এত আছে বাণসাগৰ অপশ্যন বি কৃষ্ণৰাজা সাগৰ অপশ্যন চি ডুমখাৰ আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডুমখাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 গান্ধী সাগৰ ডেম ইজ বিল্ট অন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ যে গান্ধী সাগৰ নদী বান্ধ কোনখন নদীৰ ওপৰত আছে অপশ্যন এ চাম্বল অপশ্যন বি চেনাব অপশ্যন চি বেটুৱা আৰু অপশ্যন ডি বীজ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাম্বল ইয়াতে দিছোঁ মই যে গান্ধী সাগৰ ডেম কোনখন নদীৰ ওপৰত আছে চাম্বল নদীৰ ওপৰত আৰু যদি ষ্টেট সোধে আপোনালোকক কি হ'ব মধ্যপ্ৰদেশ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 ৰঞ্জিত সাগৰ ডেম ইজ বিল্ট অন দ্য বৰ্ডাৰ অফ ডেছ ইয়াতে সুধিছে যিটো আমাৰ ৰঞ্জিত সাগৰ নদী বান্ধ আছে সেইটো কোন দুখন ৰাজ্যৰ বৰ্ডাৰত আছে সীমাত আছে সেই কথাটো সুধিছে অপশ্যন এত আছে পাঞ্জাব এণ্ড হিমাচল প্ৰদেশ অপশ্যন বি পাঞ্জাব এণ্ড জম্মু এণ্ড কাশ্মীৰ অপশ্যন চি পাঞ্জাব এণ্ড হাৰিয়ানা আৰু অপশ্যন ডি উত্তৰ প্ৰদেশ এণ্ড উত্তৰাখণ্ড তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পাঞ্জাব এণ্ড জম্মু এণ্ড কাশ্মীৰ অপশ্যন বি শুদ্ধ উত্তৰ ইয়াত দিছোঁ মই ৰঞ্জিত সাগৰ ডেম ৰবি ৰিভাৰৰ ওপৰত আছে যদি আমাক যদি নদীখনৰ নাম সোধে তো নদীখন কি হ'ব ৰবি ৰিভাৰ আৰু ষ্টেট কি হ'ব পাঞ্জাব এণ্ড জম্মু এণ্ড কাশ্মীৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া যে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদী বান্ধ কোনখন হয় অপশ্যন এ হীৰাকুণ্ড ডেম অপশ্যন বি ইন্দ্ৰাৱতী ডেম অপশ্যন চি ডামচাল ডেম আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হীৰাকুণ্ড ডেম এই হীৰাকুণ্ড ডেম ক'ত আছে কোনখন নদীৰ ওপৰত আছে মহানদীৰ ওপৰত আছে আৰু যদি ষ্টেট সোধে আমাক কি হ'ব ওড়িশা সেই কথাটো মনত ৰাখিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 আজিৰ ক্লাছৰ শেষৰ কুৱেশ্যন এইটো হুইচ অফ দ্য ফলোয়িং ইজ এন ইণ্টাৰ ষ্টেট ডেম প্ৰজেক্ট অফ দ্য গভৰ্ণমেণ্ট অফ মধ্যপ্ৰদেশ এণ্ড উত্তৰ প্ৰদেশ অন বেটুৱা ৰিভাৰ যে বেটুৱা নদীৰ ওপৰত কোনখন নদী বান্ধ আছে যিখন নদী বান্ধ মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ দুইখন ৰাজ্যৰ এখন কি যুটীয়া বান্ধ হয় সেই কথাটো সুধিছে অপশ্যন এত আছে বাণসাগৰ ডেম অপশ্যন বি ৰাধানগৰী ডেম আৰু অপশ্যন চি ৰাজঘাট ডেম আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাজঘাট ডেম তো আজি ক্লাছটো ইমানতে শেষ হ'ল এইখিনি আছিল মূলতঃ আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আৰু ভাল লাগিছে যদি আপোনালোকে লাইক এটা কৰিব আৰু চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ